কংগ্ৰেছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত এনেকুৱা বহু উদাহৰণ আছে কংগ্ৰেছৰ নেতা বাঘা বাঘা নেতা সন্ত্ৰাসবাদীৰ লগত অলি গলি কৰি আছে। সন্ত্ৰাসবাদীৰ যি ভাষা সেই ভাষা কংগ্ৰেছৰ নেতাৰ মুখত প্ৰকাশ পাইছে। গতিকে আমি কংগ্ৰেছ দলৰ এই যে বিপৰ্যয়, এই কংগ্ৰেছ দলে দেশৰ স্বাৰ্থৰ বিপৰীতে গ্ৰহণ কৰা নীতি আৰু স্থিতি, তাৰ কাৰণে আমি আজি কংগ্ৰেছ দলৰ যি লাচাৰ অৱস্থা কৈছো, তেওঁলোকৰ পলিচি পেৰালাইচিছ, আচলতে নীতিত তেওঁলোকৰ ক'ৰবাত পেৰালাইচিছ হৈছে, আপাংগ হৈছে কংগ্ৰেছ দলৰ নীতি। এই পলিচি পেৰালাইচিছত ভুগিছে কংগ্ৰেছ দল, কাৰণ তেওঁলোকে দেশৰ স্বাৰ্থত নাই। তেওঁলোকে দেশক শক্তিশালী হোৱাটো নিবিচাৰে, তেওঁলোকে দেশক সদায় দুৰ্বল হোৱাটো বিচাৰে, তেওঁলোকে দেশক সদায় অস্থিৰ অশান্ত হোৱাটো বিচাৰে। আৰু তাৰ উদাহৰণ কংগ্ৰেছৰ কেইবাজনো নেতাৰ কিছু বক্তব্য। বাকী কথাটো নকয়, খৰ্গে ডাঙৰীয়াৰ পুত্ৰই অসমক লৈ কি ধৰণৰ বক্তব্য দি গ'ল কেইদিনমান আগত। অসমত যেন মেধা নাই, অসমত যেন ইয়াত ইণ্টেলেক্ট তেনেকুৱা কোনো ধৰণৰ মানুহ নাই, বুদ্ধিদীপ্ত মানুহ নাই, এই ধৰণৰ বক্তব্যবিলাক কংগ্ৰেছ দলৰ কাৰণে ক'বৰ কাৰণে তেওঁলোকৰ কোনো লাজমান সন্মানৰ প্ৰয়োজন নাই। তেওঁলোকৰ মুখত যি আহে তাকেই তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ নকৰে, কাৰণ তেওঁলোকক ভোট লাগে। দেশ জহান্নামে যাওক, শাসন লাগে। ভাৰতবৰ্ষ অস্থিৰ হওক, কোনো তেওঁলোকৰ সংবেদনশীলতা নাই। তেওঁলোকক লাগে ৰাজনীতি, তেওঁলোকৰ ৰুটি সেকাৰ সুবিধা। এই ধৰণৰ কংগ্ৰেছ দলৰ যিটো নীতি আৰু স্থিতি দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আমি দেখিছো, সেই নীতি আৰু স্থিতিয়ে ভাৰতবৰ্ষক মাজে মাজে দুৰ্বল কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, নকৰা নহয়। কিন্তু ভাৰতবৰ্ষৰ জনগণে কিন্তু কংগ্ৰেছৰ সেই নীতি আৰু স্থিতিক হয়তো কেতিয়াবা ৰাজনৈতিকভাৱে কৰবাত শাসনৰ সুবিধা দিছে, সেইটো বেলেগ বস্তু। কিন্তু এই ধৰণৰ দেশৰ স্বাৰ্থৰ বিৰুদ্ধে যেতিয়াই কংগ্ৰেছ দলে অৱস্থান কৰিছে, তেতিয়াই কিন্তু দেশৰ জনগণে সদায় তাৰ মুখটোৰ জবাব, উচিত প্ৰত্যুত্তৰ কংগ্ৰেছ দলক দি আছে। আৰু ভাৰতীয় জনতা পাৰ্টি দেশাত্মবোধৰ যাৰ ৰক্তই প্ৰতিবিন্দুত যাৰ দেশাত্মবোধ জড়িত ভাৰতীয় জনতা পাৰ্টি, আমাৰ দলে কেতিয়াও কংগ্ৰেছ দলৰ এই ধৰণৰ বক্তব্য, এই ধৰণৰ নীতি, এই ধৰণৰ তেওঁলোকৰ স্থিতিক আমি কোনো কালেই সমৰ্থন কৰাটো দূৰৰ কথা বহু। তেওঁলোকৰ এই নীতি আৰু স্থিতিৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি আজি আহ্বান জনাইছো।